তো বন্ধুসকল আপোনালোকে ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এডমিশনৰ যি সিলেকশন লিষ্ট বা মেৰিট লিষ্ট আপোনালোকে যোৱাকালি ডাউনলোড কৰি গম পাইছে যে কোনসকল শিক্ষাৰ্থী সিলেকশন পাইছে। এটা কথা হ'ল যিসকল শিক্ষাৰ্থীৰ নাম ৱেটিং লিষ্টত আহিছে সেই সকল শিক্ষাৰ্থী কি ডকুমেন্টস লৈ যাব লাগিব অহাকালি অৰ্থাৎ 8 আগষ্ট তাৰিখে। লগতে NCL অৰ্থাৎ নন ক্ৰিমিলিয়াৰ নথকা শিক্ষাৰ্থীসকলৰ এডমিশন হ'বনে নাই, PRC যদি নেথাকে এডমিশন কেনসেল হৈ যাব নেকি বা সিলেকশন লিষ্টৰ পৰা নাম কটা যাব নেকি বা তেওঁলোকে এডমিশন ল'ব নোৱাৰিব নেকি বা বহুত শিক্ষাৰ্থীয়ে এটো সুধি আছে যে তেওঁলোকে ERP পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব, কাৰণ নোটিফিকেশনটোত উল্লেখ আছে যে ERP ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ERP ৰেজিষ্ট্ৰেচন তো কি কেনেকৈ কৰিব, লগতে বন্ধুসকল মই আপোনাক জনাই দিও ফি ষ্ট্ৰাকচাৰ কি হ'ব, কিমান টকা আপোনালোকে অহাকালি লৈ যাব লাগিব সম্পূৰ্ণ কথা। অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এডমিশনৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনাক এই ভিডিঅ'টোত দিবলৈ গৈ আছো। তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ৰেডি হেহলে। তো বন্ধুসকল তেতিয়ালে আমি প্ৰথমতে জানিলো ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলে অহাকালি কি ডকুমেন্টস লৈ যাব লাগিব বা যিসকল শিক্ষাৰ্থী সিলেকশন পাইছে সেই সমূহ শিক্ষাৰ্থীয়ে কি ডকুমেন্টস লৈ যাব লাগিব। তো বন্ধুসকল যিসকল শিক্ষাৰ্থী সিলেকশন পাইছে সেই শিক্ষাৰ্থীসকলৰ সমানে ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলেও অহাকালি যাব লাগিব, যেহেতুকে সেকেন্ড মেৰিট লিষ্ট পাবলিশ নহয়। হেতু কাৰণে আপোনালোকে সিলেকশন লিষ্ট পোৱা সকলৰ লগতে ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলেও অহাকালি অৰ্থাৎ 8 আগষ্ট তাৰিখে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত যাব লাগিব বিএড এডমিশনৰ কাৰণে। লগতে আপোনালোকে নিব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ যি এপ্লাইৰ সময়ত আপোনালোকৰ যি এপ্লিকেশন ফৰ্ম সেই এপ্লিকেশন ফৰ্মৰ প্ৰিন্ট আউট কপি, আপোনালোকৰ এন্ট্ৰেন্স এক্সামৰ যি এডমিট কাৰ্ড আৰু এন্ট্ৰেন্স এক্সামত আপোনালোকে যি স্কোৰ কাৰ্ড পাইছে সেই স্কোৰ কাৰ্ড আপোনালোকে নিব লাগিব। এই তিনিটা আপোনালোকে এন্ট্ৰেন্স এক্সামৰ ৰিলেটেড আপোনালোকে ডকুমেন্টস লৈ যাব লাগিব। উপৰঞ্চি আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন পাস সাৰ্টিফিকেট কাম মাৰ্কশিট আপোনালোকে সকলো অৰিজিনাল আৰু যিসকল ডিগ্ৰী গ্ৰেজুৱেচনৰ যিটো আপোনালোকৰ প্ৰতিটো সেমিষ্টাৰৰ মাৰ্কশিট আপোনালোকে লৈ যাব লাগিব। লগতে যদিহে আপুনি কেটেগৰী ST SC বা EWS বা OBC MOBC হয় তেতিয়ালে আপোনাৰ যি কেটেগৰী সাৰ্টিফিকেট হেতু আপুনি লৈ যাব লাগিব। লগতে আপোনালোকে PRC বা ডমিসাইল সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব। আনহাতে আপোনালোকে ইয়াৰ উপৰিও যদিহে আপোনালোকৰ গেপ সাৰ্টিফিকেট আছে গেপ সাৰ্টিফিকেট নিব লাগিব। তো এই সকলোখিনি ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব আৰু লগতে আপোনালোকে হেদিনাখনে অৰ্থাৎ অহাকালি আপোনালোকে ফি খিনিও লৈ যাব লাগিব। এটা কথা হ'ল যিসকল শিক্ষাৰ্থীৰ NCL নাই, NCL অৰ্থাৎ নন ক্ৰিমিলিয়াৰ OBC ক্যান্ডিডেট সকলৰ কাৰণে কৈছো, NCL নথকা শিক্ষাৰ্থীসকলৰ এডমিশন হ'বনে নাই। তো বন্ধুসকল নোটিফিকেশনটোত স্পষ্টভাৱে উল্লেখ কৰিছে যে NCL নেথাকিলেও তেওঁলোকে এডমিশন দিব, কিন্তু শিক্ষাৰ্থীসকলে উইদিন 15 ডেজ NCL টো তেওঁলোকে ডিপাৰ্টমেন্টত প্ৰডিউস কৰিব লাগিব। আৰু হেতু কাৰণে যিসকল শিক্ষাৰ্থী NCL সাৰ্টিফিকেট এতিয়া পৰ্যন্ত এপ্লাই কৰা নাই এপ্লাই কৰি দিয়ক, বা NCL সাৰ্টিফিকেট নাই তেতিয়ালে আপোনালোকে এডমিশনৰ পৰা বঞ্চিত হ'ব লগা হ'ব বা আপোনালোকে বঞ্চিত হ'ব, এডমিশন ল'ব নোৱাৰিব। তো হেতু কাৰণে ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলৰ এডমিশনৰ যি সম্ভাৱনা বহুত বেছি থাকিব, কাৰণ কেনসেলেশন বহুত যাব। যিসকল শিক্ষাৰ্থী PRC বা ডমিসাইল নাই তেওঁলোকৰ এডমিশন কেনসেল হ'ব। অৰ্থাৎ স্পষ্টভাৱে উল্লেখ কৰিছে যে PRC বা ডমিসাইল প্ৰডিউস কৰিব লাগিব, মাষ্ট বি প্ৰডিউস। মানে আপোনালোকৰ PRC বা ডমিসাইল যদি নেথাকে নাই তেতিয়ালে আপোনালোকে এডমিশন ল'ব নোৱাৰিব। অৰ্থাৎ এই এডমিশন বা আপোনাৰ যিটো সিট ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীয়ে সুবিধা পাব। তো বন্ধুসকল ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলে হেতু কাৰণে অহাকালি সকলো শিক্ষাৰ্থী যাব লাগে আৰু তেওঁলোকে যিমানখিনি ডকুমেন্টস নোটিফিকেশনটোত উল্লেখ কৰিছে সকলোখিনি ডকুমেন্টস লৈ যাব লাগে। আৰু OBC সকলৰ ক্ষেত্ৰত NCL টো মাষ্ট বি, কিন্তু অহাকালি লৈ অৰ্থাৎ আপোনালোকে এডমিশন হৈ যাব পাৰে, প্ৰভিজনেল এডমিশন লৈ হৈ যাব, কিন্তু আপোনালোকে যেটো NCL 15 দিনৰ ভিতৰত আপোনালোকে প্ৰডিউস কৰিব লাগিব। ইয়াত কৈছে যে নন ক্ৰিমিলিয়াৰ এপ্লিকেশন সাৰ্টিফিকেট যেটো আপোনালোকে ইয়াত লাগিব। ইন কেস NCL সাৰ্টিফিকেট ইজ নট अवेलेबल আপোনালোকে a photocopy of the committee for consideration of the date of counseling for admission. However, the copy of the NCL certificate will have to be submitted within 15 days of the date of admission to the BEd program in the department.
তো বন্ধুসকল হেইটোৱে কৈছে যে 15 ডেজৰ ভিতৰত আপোনালোকে সাবমিট কৰিব লাগিব আৰু EWS সাৰ্টিফিকেটটো আপোনালোকে প্ৰডিউস কৰিব লাগিব যিসকল শিক্ষাৰ্থী EWS কেটেগৰী হয় আৰু ইয়াত স্পষ্টভাৱে বাৰে-বাৰে কৈছে যে PRC ডমিসাইল সাৰ্টিফিকেট এণ্ড পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট অফ আসাম PRC অফ আসাম তো আপোনালোকে প্ৰডিউস কৰিব লাগিব তো যদিহে নোৱাৰে তেতিয়ালে আপোনালোকৰ যেটো সিট ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলে এডমিশন পাব তো বন্ধুসকল হেতু কাৰণে ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলৰ চান্সেছটো বেছি থাকিব এটা কথা হ'ল ৱেটিং লিষ্টত থকা কোনসকল শিক্ষাৰ্থীয়ে এডমিশনৰ সুবিধা পাব তো বন্ধুসকল এটো আপোনালোকে সকলোৱে জানে যে একৰ্ডিং টু মেৰিট বেচিছ হ'ব যেসকল শিক্ষাৰ্থীৰ মাৰ্কস অকনমান বেছি ৱেটিং লিষ্টত থকা যেসকল শিক্ষাৰ্থী একেবাৰে টপত আছে তেওঁলোকৰ এডমিশন হোৱাৰ সম্ভাৱনাটো বেছি থাকিব আৰু যেসকল শিক্ষাৰ্থী ৱেটিং লিষ্টৰ একেবাৰে লাষ্টৰ ফলে আছে তেওঁলোকে এডমিশনৰ চান্সেছটো তেওঁলোকৰ বহুত কম থাকিব কাৰণ যেহেতুকে সিটটো অলৰেডি তেওঁলোকে সিলেকশন লিষ্টটো অলৰেডি পঠাইছে আৰু সেই সিলেকশন লিষ্ট মতে তেওঁলোকে এডমিশনটো কন্ডাক্ট কৰিব আৰু তাৰে ভিতৰত যদি কোনোবাৰ ক্যান্ডিডেটৰ কেনসেল হয় তেতিয়া হে ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলে সুবিধা পাব কিন্তু এটা কথা মই জনাই দিও ইয়াত PWD আৰু STH ৰ এটা সিট অৰ্থাৎ দুটা সিট আপোনালোকৰ ইয়াত ভ্যাকেন্ট হৈ আছে তো এই দুটা সিটৰ যেটো ভ্যাকেন্ট হে ভ্যাকেন্টটো কিন্তু আনৰিজাৰ্ভ কেটেগৰীয়ে লাভ কৰিব অৰ্থাৎ যেসকল শিক্ষাৰ্থীৰ আনৰিজাৰ্ভ কেটেগৰী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হয় তেতিয়াহলে তেওঁলোকে এডমিশন পাই যাব আনৰিজাৰ্ভ কেটেগৰীত যেহেতুকে PWD আৰু STH ৰ সিট এটা ভ্যাকেন্ট হৈ আছে তো আপোনালোকে হেতু এডমিশন লব পাৰিব তাৰ ওপৰঞ্চি কথা হ'ল যে বাকি কেটেগৰীৰ শিক্ষাৰ্থীসকল অৰ্থাৎ EWS কেটেগৰী হওক বা OBC কেটেগৰী হওক বা যিসকল শিক্ষাৰ্থী যেটো ST/SC কেটেগৰী তেওঁলোকৰ ক্ষেত্ৰটো একে হ'ব যদি আপোনালোকে কেটেগৰী সাৰ্টিফিকেটটো প্ৰডিউস কৰিব নোৱাৰে আপোনালোকৰ ক্যান্ডিডেট ক্যান্সেলেশন যাব আপোনালোকৰ যেটো সিট ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীয়ে লাভ কৰিব তো বন্ধুসকল এটো আছিল আপোনালোকৰ ডকুমেন্টস ৰিলেটেড আৰু আপোনালোকে কোনসকল শিক্ষাৰ্থী এডমিশন পাব গম পাইছে আৰু উপৰঞ্চি আপোনালোকে ফিজৰ কথা আপোনালোকে হৰি আছে ফিজ কিমান লৈ যাব লাগিব তো বন্ধুসকল মই আপোনালোকক জনাই দিও আপোনালোকে 13K লৈ যাব লাগিব 13000 টকা লৈ যাব লাগিব 12666 টকা মান পৰিব এডমিশন ফিজ তো আপোনালোকে 13000 টকা লৈ যাব যদি হে আপোনালোকে ইচ্ছা কৰে বলে 15000 টকা লৈ যাব 15000 টকা আপোনালোকে ধৰি লৈ যাব যাতে আপোনালোকৰ তাত কোনো ধৰণৰ অসুবিধা নহয় তো ইনক্ৰিজ হ'ব পাৰে বা ডিক্ৰিজ হ'ব পাৰে যেটো ফি ষ্ট্ৰাকচাৰ যেটো কৈছে হেতু তাত 12666 টকা দিয়া আছে হেতু মতে আপোনালোকে ফিজটো লৈ যাব আৰু হে মতে আপোনালোকৰ এডমিশনটো হ'ব আপোনালোকে এনেকুৱা নহয় যে 12000 বা 13000 টকা যেটো এডমিশন ফিজ আপোনালোকে আধা কেছত লব আধা আপোনালোকে অনলাইন পে কৰিব তেনেকুৱা নহয় যদি আপুনি অনলাইন পে কৰে গুটেখিনি এমাউন্ট অনলাইন পে কৰিব লাগিব যদি আপুনি কেছ দিবলৈ ইচ্ছা কৰে তেতিয়ালে গুটেখিনি এমাউন্ট কেছ দিব লাগিব তো এনে ধৰণে আপোনালোকে পাৰ্টলি কেছ পাৰ্টলি অনলাইন দিব তেনেকুৱা সুবিধা নহব হেতু কাৰণে আপোনালোকে গুটেখিনি এমাউন্ট কেছ আদাৰ আপোনালোকে কেছ লব বা অৰ আপোনালোকে কি লব আপোনালোকে অনলাইন ভাবে পে কৰিব পাৰিব তেনে ধৰণৰ আপোনালোকৰ ফি পেমেন্ট থাকিব ইয়াৰ পাছত হেখত আপোনালোকৰ যেতিয়া কাউন্সেলিং হ'ব এডমিশনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ পিছত আপোনালোকে ERP পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব কৈছে অৰ্থাৎ ইয়াত কৈছে যে ERP ৰেজিষ্ট্ৰেচনটো মাষ্ট বি অৰ্থাৎ ক্যান্ডিডেটক কৈছে যে যদি হে তেওঁলোকে কৈছে যে no candidate shall be treated as admit unless their enrollment ID is generated through ERP portal. Therefore, candidate has to ensure that their enrollment ID is generated before leaving the university premises. অৰ্থাৎ আপোনালোকে এডমিশন লোৱাৰ পাছত বা ফিজ পে কৰাৰ পাছত আপোনালোকে ERP পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু এই ERP পৰ্টেলৰ ৰেজিষ্ট্ৰেচনৰ পাছতহে আপোনালোকক ইউনিভাৰ্চিটি কেম্পাছৰ পৰা উলাই আহিবলৈ কৈছে অৰ্থাৎ যেতিয়া পৰ্যন্ত আপুনি ERP পৰ্টেলত আপোনাৰ যেটো এনৰোলমেন্ট আইডি জেনাৰেট নকৰে তেতিয়া পৰ্যন্ত এটো গণ্য কৰা নহব যে আপোনাৰ এডমিশন হৈ গল বুলি তো এটো কাৰণে ERP পৰ্টেলত আপোনাৰ এনৰোলমেন্ট আইডি জেনাৰেট কৰাটো বাঞ্ছনীয় আপোনালোকে অহাকালি ERP পৰ্টেলত জেনাৰেট কৰিব লাগিব আপোনাৰ এনৰোলমেন্ট আইডি আৰু তাৰ কাৰণে আপোনালোকৰ নাম মোবাইল নম্বৰ ইমেইল আইডি আৰু আপোনালোকে সকলোখিনি ডাটা ফিল আপ কৰাৰ লগে লগে ৰেজিষ্ট্ৰেচন হৈ যাব আৰু আপোনালোকৰ যেটো এনৰোলমেন্ট আইডি জেনাৰেট হৈ যাব এনৰোলমেন্ট আইডি জেনাৰেট হোৱাৰ লগে লগে আপোনালোকৰ এটো হৈ যাব যে এডমিশন আপোনালোকৰ কনফাৰ্ম হৈ গৈছে তো বন্ধুসকল এনে ধৰণে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এডমিশনৰ যি প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে কমপ্লিট কৰিব পাৰিব অহাকালি অৰ্থাৎ 8 আগষ্ট তাৰিখে
বিএড এডমিশনৰ লগত জড়িত যিকোনো তথ্য জানিবৰ কাৰণে কমেণ্ট ছেকশ্যন আপোনালোকৰ কাৰণে যিকোনো সহায়ৰ কাৰণে যিকোনো কথা জানিবৰ কাৰণে ডেছক্ৰিপশ্যনৰ মোৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক বা মোৰ ইমেইল আইডি দিয়া আছে আপোনালোকে যিকোনো সময়ত মোক পাৰ্চনেলি মেছেজো কৰিব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে এই ভিডিঅ'টি শেষলৈকে জড়িত হোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম